নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই পুনৰ এটি নতুন ৰেচিপি লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে ভালে আছে, ময়ো ভালে আছো। আজি ৰেচিপিটোত মই বনাম খাজা। আহকচোন আপোনালোকে মই খাজা কেনেকৈ বনাওঁ। এয়া মই খাজা বনোৱাৰ কাৰণে ময়দা এক পেকেট লৈছো। এই ময়দা চাখোৱা কাপৰ জোখেৰে মই 4 কাপ ল'ম। আপোনালোকে বেছিকৈ যদি বনায় অলপ বেছিকৈও ল'ব পাৰে। মই অলপ কম কৰি বনাম কাৰণে মই 4 কাপ ময়দা লৈছো। এয়া নিজৰ ইচ্ছামতে যিমান বেছিকৈ বনাব ইচ্ছা কৰে সিমান বনাব পাৰে। মই কমকৈ বনাম কাৰণে মই 4 কাপ মাত্ৰ ময়দা লৈছোঁ। তাৰপিছতে ইয়াতে মই ঘি অলপ দিম, ঘি 1 চামুচ দিম। ইয়া ঘি যদি আপোনালোকৰ নাথাকে তেতিয়াহ'লে ৰিফাইন দিলেও হ'ব। অলপমান নিমখ দি ল'ম, অলপমান কম পৰিমাণে তাৰপিছত এইখিনি মই এনেকৈ অলপ সানি ল'ম। অলপ ভালদৰে মিক্স কৰি ল'ম ঘিখিনি, যাতে মুঠি মাৰিলে এনেকৈ ধুনীয়াকৈ হেৰি হৈ যায়। ঘি কম হ'ল, আকৌ অলপমান দিম। এয়া এনেকৈ সানা হোৱাৰ পিছত এনেকৈ মুঠি মাৰিলে এটা লাড্ডু হোৱা যেন হ'লে তাৰপিছতে পানী দি কিনে ভালদৰে মিক্স কৰি ল'ব লাগে। প্ৰথমতে অলপ অলপ পানী দি কিনে মিক্স কৰি ল'ম, নহ'লে বেছি হৈ গ'লে আকৌ অসুবিধা হৈ যাব না, বেছিকৈ ঢিলা হৈ যাব। মানে ইয়াৰ আটাখিনি ইমান বেছি ঢিলাও হ'ব নালাগে, ইমান বেছি টাইটো হ'ব নালাগে, মিডিয়ামত থাকিব লাগে। তেতিয়াহ'লে মানে খাজাটো ভাল হয়। এয়া মোৰ আটাখিনি মাৰা হৈ গ'ল। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম। তেতিয়ালৈকে মই চেনি পানীখিনি বনাই ল'ম। এই চেনি পানীখিনিত মই পানী 3 কাপ দিছোঁ, আকৌ 2 কাপ পৰিমাণৰ চেনি দিম। সেই ময়দা দিয়া একেটা কাপেৰে দিছোঁ। এতিয়া 2 কাপ চেনি দিছোঁ। এতিয়া চেনি পানীখিনি মানে অলপ উতলিব দিম। উতলাৰ পিছত যেতিয়া নেকি অলপ ডাঠা হৈ যাব তেতিয়া এইটো মই গেছটো বন্ধ কৰি দিম। প্ৰথমতে এনেকৈ মিলাই ল'ব লাগে চেনিখিনি, তেতিয়াহ'লে সোনকালে হয়। এয়া চেনি পানীখিনিও হৈ গ'ল। চেনি পানীখিনিত মই 3 কাপ পানী দিছিলোঁ নহয়, মানে উতলাই সেই 3 কাপৰ ঠাইত মই 2 কাপ কৰি ৰাখিলোঁ। 2 কাপমান হোৱা কৰি ৰাখিছোঁ আৰু এয়া আঠা হৈ গৈছে নহয়। আঠা হোৱাৰ সময়তে এনেকৈ গেছটো বন্ধ কৰি দিব লাগে। মই এয়া 5 মিনিট হোৱাৰ পিছত এই গোল গোল লাড়ুকেইটা বনাই ল'লোঁ। বনাই লৈ ইয়াতে অলপ মানে বিলিলে লাগি নধৰাৰ কাৰণে ময়দা অলপ সানি ল'ম। এনেদৰে তাৰপিছতে মই আজি বেলনাত নিবিলোঁ, ইয়াতে বিলিম। মানে বেলনাখন অলপ সৰু হয়, সেইকাৰণে আহল বহল জেগাত বেলি ল'ম। এনেকৈ এখন কৰি গোটেইখিনিকো বেলি ল'ম। এনেদৰে এখন কৰি মই গোটেইকেইটা এখন কৰি বিলি লোৱা হৈ গ'ল। বিলি লোৱা হোৱাৰ পিছত এয়া ওপৰতে মই ঘি সানি ল'ম। গোটেইকেইখনৰ ওপৰতে এনেকৈ ঘি সানি ল'ম। ঘি সানি লৈ ওপৰতে অলপমান ময়দা সানি দিম। তাৰপিছত ইয়াৰে ওপৰত আকৌ এখন দিম। এয়া আকৌ ঘি সানি দিম। এয়া আকৌ অকণমান ময়দা সানি দিম। তাৰপিছত আকৌ এখন দিছোঁ ওপৰতে, আকৌ ঘি সানিম। এনেকৈ মানে 4খন দিলেও দিব পাৰে,
5খন দিলেও দিব পাৰে 5খন দিলে অলপ হেৰি সাইজটো ধুনিয়া হয় এতিয়া টাইমৰ কাৰণে মই 4খন দি বনাইছো মই খুব তাড়াতাড়ি বনাইছো এয়া ইয়াৰ ওপৰত আকৌ মুঠি হানি দিম এনেকে কৰি লোৱা হ'ল এবাৰ মই ধুনিয়াকে মেৰাই এটা গোল বনাই লম এনেকে ধুনিয়াকে এনেকৈ লাহে লাহে বেছিকে হিচি দিলে মানে ইয়াৰ খাসাৰ শেপটো ইমানটা দেখাত ভাল নহয় অলপ লাহে লাহে দিব লাগে হিচি নিদিয়াকৈ এনেকে লাহে লাহে এতিয়া এইখিনি ইৰি নাজাৰ কাৰণে মই এইখিনি মানে ইৰি যাবও পাৰে ইৰি গলে মানে ফ্ৰাই কৰিলে বস্তুটো ভাল নহয় সেই কাৰণে অলপমান পানী লগাই অলপমান এইখিনি মানে আঠা লাগি ধৰাৰ কাৰণে অলপমান পানী দি কিনে হিচি সাইডৰখিনি অলপ আঠা লগাই এনেকে দিম যাতে বস্তুটো ফাটি না যায় তাৰপিছত এতিয়া এইখিনি গোটেইখিনিকো সমান জোখত পিচ পিচ কৰি কাটি লম এতিয়া মই মানে চাকুখন বিচাৰি নাপালো চাকুখন বিচাৰি নোপোৱাৰ কাৰণে মই এই হেঠা খানে দিয়ে মই এনেকে কাটি লম বিচাৰি নাপালো তাৰ মানে আমাৰ মাইনাজনী খেলি খেলি মানে সবজি কাটাৰ কাৰণে খেলবা উলাই লৈ যায় উলাই লৈ গলে নাপাও বিচাৰি সোনকালে চাকু হলে বেছি ভাল এতিয়া ইমান ডাঙৰ নকৰো আপোনালোকৰ মানে হিচাপত ডাঙৰ বনালেও ডাঙৰ বনাব পাৰি মই ইমান ডাঙৰ নকৰো অলপ সৰু সৰু সাইজৰ বনাম একবাৰতে এনেকে হিচি কিনে কাটি দিব লাগিব নহলে মানে ভিতৰৰ পিনে এনেখিনি মানে উলাই যায় আপোনালোকে নাহাহিব দেই মই যে এনেকে কাটিছো আসলতে মই চাকুখন বিচাৰি নোপোৱাৰ কাৰণে মই এনেকে কাটিব লগা হৈছে এনেকে গুটিখিনিকো কাটি লম চাকু হলে বেছি ভাল হয় মই এইখিনি এটা এটা কৰি লাহে লাহে অলপ অলপ কৰি এনেকে অলপমান বিলি লম একদম লাহে লাহে অলপ জোৰে দিলে মানে উলাই যায় এয়া দেখিছেনে মোৰ কাটা ভাল নহয় নহয় উলাই গৈছে আধা এনেকে মই এতিয়া তেলত এটা এটা কৰি দিলাম খুব ধুনিয়াকে তেলখিনি ইমান গৰম হ'ব দিব নালাগে আৰু জুইটো অলপ কম জুইত ফ্ৰাই কৰিব লাগে কম জুইত ফ্ৰাই কৰিলে মানে ধুনিয়াকে লাহে লাহে ভিতৰৰ ফালৰ পৰা সিজি আহি থাকে যদিহে টান জুইত এয়া খুব ধুনিয়া কালাৰ হৈছে এয়া চাওকচোন ইমান ধুনিয়া এতিয়া মই এইখিনি চিনিৰ পানীখিনি দি দিম এতিয়া মই এই চিনি পানীখিনি এই খাজাকেইটা আধা ঘণ্টামান সময়ৰ কাৰণে ডুবাই ৰাখিম মানে ডুবাই থৈ দিয়াৰ পিছত এই খাজাকেইটাৰ ভিতৰত চিনিৰ পানীখিনি ধুনিয়াকে সোমাই যাব সোমাই যোৱাৰ পিছত খাজাকেইটা ধুনিয়া নৰম হ'ব ভিতৰৰ পিনে এতিয়া মই খুব ধুনিয়াকে আধা ঘণ্টাৰ কাৰণে ঢাকনিখন মাৰি ঢাকি থৈ দিম এয়া খাজা মোৰ ৰেডি হৈ গ'ল আধা ঘণ্টাৰ পিছত মই চিনি পানীৰ পৰা উলিয়ালো উলিয়াৰ পিছতে এয়া চাওকচোন কি ধুনিয়া হৈছে
মানে মই আধা ঘণ্টাত কৰি অলপ সোনকালে আগতীয়াকৈ উলিয়াব লাগিছিলে এই মানে অলপ দেৰিয়ে হ'ল উলিওৱা সেইকাৰণে অলপমান চেনিৰ পানীটো বেছিকৈ লাগে মানে চিপচিপিয়া আঠা আঠা হৈছে এনেকুৱা মই মানে চেনিৰ পানীত ভিজাই থৈ কিনে মই বাবু স্কুলত আনিব বোলো সেইকাৰণে অলপ বেছিকৈ চিপচিপিয়া হৈ গ'ল মই আপোনালোকে এটা ভাঙি দেখুৱাইছোঁ কেনেকুৱা হৈছে আপোনালোকে চাবচোন কেনেকুৱা চাব দেই এইয়া কি ধুনীয়া চাওকচোন এইয়া ভিতৰলৈকে নৰম হৈ গৈছে চেনি ৰসখিনি পূৰা সোমাই গৈছে খাজা মোৰ বনোৱা হৈ গ'ল মই আচলতে ইমান ভালদৰে নাজানো বনাব তথাপিতো মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ যদিহে আপোনালোকৰ মোৰ এই ৰেচিপিটো বনোৱা চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ দেই